হেল্ল' এভৰিৱান মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ বাবে এইচএছ ছেকেণ্ড ইয়েৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এডুকেশ্যনৰ শিক্ষণ বিষয়ৰ কেইটামান কমন কুৱেশ্যন আনসাৰ ইম্পৰ্টেণ্ট তোমালোকৰ এইচএছ ফাইনেল পৰীক্ষাৰ বাবে লৈ আহিছোঁ। গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই যোৱা। এইকেইটা হৈছে 1 নম্বৰীয়া প্ৰশ্ন, যিহেতু তোমালোকৰ এইচএছ ফাইনেল পৰীক্ষাত 1 নম্বৰীয়া প্ৰশ্ন 12টা আহিব এডুকেশ্যন বিষয়ৰ। গতিকে এইকেইটা 1 নম্বৰীয়া প্ৰশ্ন ভালদৰে লিখি ল'বা আৰু উত্তৰসমূহ মুখস্থ কৰিবা। এতিয়া মই তোমালোকক দেখাই যাম কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন যিকেইটা তোমালোকৰ এইচএছ ফাইনেল পৰীক্ষাৰ বাবে বহুত গুৰুত্বপূৰ্ণ। গতিকে সেই প্ৰশ্নকেইটা তোমালোকে লিখি ল'বা আৰু ভালদৰে মুখস্থ কৰিবা। আৰু তোমালোকে এডুকেশ্যনৰ বিষয়টো পৰীক্ষাত বনাই লিখিবা, কনচেপ্টটো বুজি ল'বা, ক্লিয়াৰ কৰি ল'বা, তাৰপিছত পৰীক্ষাত বনাই লিখিবা। এই চেপ্টাৰটো হৈছে শিক্ষণৰ। গতিকে তোমালোকে শিক্ষণ কাক বোলে সেইটো চাবা আৰু শিক্ষণৰ দুটা বৈশিষ্ট্য চাবা। যিহেতু তোমালোকৰ পৰীক্ষাত শিক্ষণ কাক বোলে শিক্ষণৰ ওপৰত প্ৰশ্ন আহিব যে শিক্ষণৰ দুটা বৈশিষ্ট্য লিখা আৰু শিক্ষণৰ আভ্যন্তৰীণ কাৰক আৰু বাহ্যিক কাৰক তাৰ ওপৰত পৰীক্ষাত প্ৰশ্ন আহিব। সেয়েহে শিক্ষণ কাক বোলে, শিক্ষণৰ বৈশিষ্ট্য, শিক্ষণৰ বাহ্যিক কাৰক আৰু আভ্যন্তৰীণ কাৰক এইবোৰ চাই যাবা। তাৰপিছত তুমি চাব লাগিব প্ৰচেষ্টা আৰু ভুল পদ্ধতি কাক বোলে। প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ বৈশিষ্ট্যসমূহ চাব লাগিব। গতিকে সেইবোৰ প্ৰশ্ন চাই যাবা। তাৰপিছত চাব লাগিব অন্তদৰ্শন পদ্ধতি কাক বোলে আৰু অন্তদৰ্শন পদ্ধতিৰ বৈশিষ্ট্যসমূহ চাই যাব লাগিব। তাৰপিছত চাব লাগিব অনুবন্ধন পদ্ধতি। তোমালোকৰ পৰীক্ষাত আহিবই প্ৰচেষ্টা আৰু ভুল পদ্ধতি, অনুবন্ধন পদ্ধতি আৰু অন্তদৰ্শন পদ্ধতি। এই তিনিটাৰ পৰা যিকোনো এটা লং কুৱেশ্যন আহিব। গতিকে চাই যাবা। তাৰপিছত পৰিপক্কতা কাক বোলে, এইটো প্ৰশ্নও চাব লাগিব। তাৰপিছত তোমালোকৰ যি অনুশীলন নীতি, ফলাফল নীতি সেইবোৰ আছে, তাৰ পৰা কিন্তু পৰীক্ষাত কমন পৰে। গতিকে সেইবোৰ তুমি চাই যাবই লাগিব। তাৰপিছত অন্তদৰ্শন পদ্ধতিৰ দ্বাৰা কেনেকৈ শিক্ষা লাভ কৰিব পাৰি বা অনুবন্ধন পদ্ধতিৰ দ্বাৰা কেনেকৈ শিক্ষা লাভ কৰিব পাৰি এইবোৰ ভালদৰে চাই যাবা। পৰীক্ষাত এইবোৰ প্ৰশ্নই আহিব। গতিকে মই কৈ গৈছোঁ তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা আনচাৰ কেইটা আৰু বহীত লিখি ল'বা। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, প্ৰস্তুতিৰ নীতিৰ বিষয়ে চমুকৈ লিখা। গতিকে প্ৰস্তুতিৰ নীতি মানে কি হয়, কাক বোলে, সেইবোৰ কথা তুমি লিখিব লাগিব। পৰীক্ষাত তুমি বনাই লিখিব লাগিব। এইবোৰ প্ৰশ্ন তুমি বনাই লিখিলেহে নম্বৰ লাভ কৰিব পাৰিবা। তাৰপিছত তুমি চাব লাগিব শিক্ষণ আৰু পৰিপক্কতাৰ বিষয়ে চমুকৈ লিখা, নহ'লে শিক্ষণ আৰু পৰিপক্কতাৰ মাজত পাৰ্থক্য লিখা। তুমি এটা বস্তু চাই গ'লেই ইয়াৰ আনচাৰবোৰ লিখিব পাৰিবা। তাৰপিছত প্ৰস্তুতি নীতিৰ ওপৰত চাব লাগিব, অনুশীলন নীতিৰ ওপৰত আৰু ফলাফল নীতিৰ ওপৰত। তোমালোকৰ এই তিনিটা নীতিৰ ওপৰত পৰীক্ষাত প্ৰশ্ন আহিব, যিকোনো এটা আহিব। হয়তো ফলাফল নীতি আহিব, হয়তো অনুশীলন নীতি আহিব। গতিকে ভালদৰে চাবা। আৰু এটা কমন কুৱেশ্যন, শিক্ষণ আৰু পৰিপক্কতাৰ মাজত পাৰ্থক্য লিখা। এইটো 8 নম্বৰ প্ৰশ্নটো মষ্ট ইম্পৰ্টেণ্ট হয় তোমালোকৰ এইচএছ পৰীক্ষাৰ বাবে। গতিকে এইকেইটা প্ৰশ্ন তুমি যদি চোৱা নাই চাবা। তাৰপিছত 9 নম্বৰে ইম্পৰ্টেণ্ট হয় যে উদাহৰণৰ সৈতে পেভলভৰ অনুবন্ধন তত্ত্বটো আলোচনা কৰা। মষ্ট ইম্পৰ্টেণ্ট হয়, তোমালোকে এইটো প্ৰশ্ন চাই যাব পাৰা। তাৰপিছত 10 নম্বৰটো ইতিমধ্যে মই ক'লোৱে, অন্তদৰ্শন শিক্ষণ কি, ইয়াৰ ওপৰত পৰীক্ষাত প্ৰশ্ন আহিব। অনুবন্ধনবাদ কি, অনুবন্ধন কেনেকৈ সৃষ্টি হয়, ইয়াৰ তাৎপৰ্য লিখা। তাৎপৰ্য মানে বৈশিষ্ট্যকেইটা লিখিব দিয়ে আৰু বৈশিষ্ট্য উদ্দেশ্য একে হয়। তোমালোকে যদি বৈশিষ্ট্যকেইটা লিখা তেনেহ'লে উদ্দেশ্যবোৰ আকৌ এক্সট্ৰাকৈ মুখস্থ কৰিব নালাগে, সেইকেইটা লিখিলেই হ'ব। গতিকে এইখিনি আছিলে এডুকেশ্যন বিষয়ৰ শিক্ষণ নামৰ সেই চেপ্টাৰটোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ। মই এতিয়া তোমালোকক যিখিনি কথা ক'লোঁ, এইখিনি প্ৰশ্ন যদি চাই যোৱা তুমি বেলেগ প্ৰশ্ন নাচালেও হ'ব। এইখিনি প্ৰশ্ন পঢ়িয়ে তুমি এই চেপ্টাৰটোৰ পৰা যি 8 নম্বৰ 9 নম্বৰ আহিব সেই নম্বৰ লাভ কৰিব পাৰিবা। গতিকে তুমি মনত ৰাখিবা, এই চেপ্টাৰটোৰ পৰা তোমাৰ লং কুৱেশ্যন আহিব, অন্তদৰ্শন পদ্ধতি আৰু অনুবন্ধন পদ্ধতি আৰু প্ৰস্তুতি নীতি, ফলাফল নীতি আৰু অনুশীলন নীতি। এইখিনিৰ ওপৰতে তোমাৰ এই লেচনটোৰ পৰা ফাইনেল পৰীক্ষাত কমন পৰিব। গতিকে তুমি এইখিনি প্ৰশ্ন পঢ়ি যাবা আৰু মনত ৰাখিবা তোমালোকৰ পৰীক্ষাত পাৰ্থক্য আহিব, সেয়েহে তুমি পাৰ্থক্যবোৰ চাই যাবা। যেনে শিক্ষণ আৰু পৰিপক্কতাৰ মাজৰ পাৰ্থক্য আৰু যিমানবোৰ পাৰ্থক্য আছে সেই পাৰ্থক্যবোৰ চাই যাবা। যদিহে তোমালোকক এডুকেশ্যন বিষয়ৰ
অন্য চেপ্টাৰৰ নোটছ লাগে মোক কমেণ্ট কৰি জনাবা কোনটো চেপ্টাৰৰ কুৱেশ্যন আনচাৰ লাগে মোক কমেণ্ট কৰা তেতিয়াহে মই তোমালোকৰ বাবে ভিডিঅ' প্ৰস্তুত কৰিব পাৰিম গতিকে কোনটো চেপ্টাৰ নোটছ লাগে তুমি মোক কমেণ্ট কৰি জনাই দিবা আৰু ভিডিঅ'টো লাইক এটা কৰি দিবা চেনেলটো যদি এতিয়ালৈকে তুমি ছাবস্ক্ৰাইব কৰা নাই এইচএছৰ লগত জড়িত থকা সকলোবোৰ ইনফৰমেশ্যন বা আপডেট পাবলৈ তুমি এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা গতিকে যিহেতু তোমালোকৰ পৰীক্ষা পালেহি এইকেইদিন তোমালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰি থকা গতিকে শেষত তোমালোকে এটা কমেণ্ট কৰি জনাবা যে ভিডিঅ'টো কেনে লাগিলে আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ তেনেহ'লে নেক্সট পৰৱৰ্তী ভিডিঅ'ত লগ পাম আজিলৈ ইমানেই ধন্যবাদ